ফেব্ৰুৱাৰী মাহত আমাৰ ভেৰিফিকেশ্যনৰ কাম 90% কমপ্লিট হৈছে। আমাৰ মহিলা আত্মসহায়ক গোটেও এতিয়া 10,000 টকাকৈ বেংকত পাই যাব আৰু মাত্ৰ কেইটামান দিন ৰখিলে সব গ্ৰুপৰ মেম্বাৰে 10,000 টকা কৰি বেংকত পাই যাব। ইয়াত সেলফ হেল্প গ্ৰুপৰ মহিলা কিমান আছে হাত দাঙক। এছএইচজি মহিলা কিমান আছে? আজি আপোনালোকে ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে 10,000 টকা পোৱা আৰম্ভ হৈ যাব। এটা এটা একাউণ্টত 10,000 টকা আপোনালোকৰ সোমাই যাব। ইয়াৰ লগতে আপোনালোকে চিন্তা কৰক, যাৰ ঘৰতে ৰেচন কাৰ্ড আছে সিয়ে অৰুণোদয় আঁচনি পাব। এতিয়া নতুনকৈ অৰুণোদয় সিলেকশ্যন আৰম্ভ হৈছে আৰু কোন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ কাৰণে গৈ আছো। 15,000ৰ পৰা 20,000, আগত আছিলে 25,000, এইবাৰ পাব 15ৰ পৰা 20,000। তাৰমানে কিমান মানুহৰ ঘৰত এতিয়া অৰুণোদয় আঁচনি আহিব। কংগ্ৰেছক ভোট দিলে আমাৰ কি লাভ হ'ব? কংগ্ৰেছক ভোট দিলেতো আমাৰ কোনো লাভ নহয়। আজি আপোনালোকে চাওক, ইলেকশ্যনৰ পিছত আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিলো, অৰুণোদয় নতুন সিলেকশ্যন আমি আৰম্ভ কৰি দিলো। আৰু এতিয়া যে যিবিলাক মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিম। ইয়াত কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। আপোনালোকে জলদি এতিয়া ৰেচন কাৰ্ড নতুন দিয়াৰ কাম চলি আছে। আপোনালোকে জলদি এপ্লাই কৰি দিয়ক। আপোনালোকে নতুন ৰেচন কাৰ্ডো পাই যাব। কাৰণ আমাৰ কথা হল যে মানুহৰ ঘৰত ৰেচন কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত আধাৰ কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত আয়ুষ্মান ভাৰত কাৰ্ড থাকিব লাগে, মানুহৰ ঘৰত অৰুণোদয় থাকিব লাগে। আৰু আমাৰ